মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ইংৰাজী পাঠ্যপুথিৰ এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটোৰ নাম হ'ল ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত, অৰ্থাৎ ডক্সৰীয়ে পঞ্চায়তৰ বিষয়ে শিকে। ডক্সৰী হ'ল এজনী ছোৱালীৰ নাম আৰু তাই পঞ্চায়তৰ বিষয়ে কেনেদৰে শিকিছে সেইটো আমি এই পাঠটোৰ যোগেদি জানিব পাৰিম। তোমালোকেও এই পাঠটোৰ মাজেৰে পঞ্চায়তৰ বিষয়ে অলপমান শিকিবলৈ চেষ্টা কৰিবা। গতিকে আহা আমি পাঠটো আৰম্ভ কৰোঁ। পাঠৰ আৰম্ভণিতে দিয়া আছে, Do you know who builds our roads, bridges and office buildings? তোমালোকে জানানে আমাৰ ৰাস্তা, দলং আৰু কাৰ্যালয়বোৰ কোনে বনায়? From where does the money to build all this come? এইবোৰ তৈয়াৰ কৰাৰ বাবে টকা ক'ৰ পৰা আহে? In groups, discuss how government money is spent for public welfare. দলৰ মাজত কি ধৰণে চৰকাৰী টকা জনকল্যাণৰ স্বাৰ্থত ব্যয় হয় আলোচনা কৰা। What will you do to help people who are old, unwell or homeless? যিবোৰ ব্যক্তি বৃদ্ধ, অসুস্থ বা গৃহহীন, সেইবোৰ লোকক সাহায্য কৰিবলৈ তুমি কি কৰিবা? In this lesson, you will read about how panchayats spend money for the people. এই পাঠত তুমি পঞ্চায়তসমূহে কেনেকৈ মানুহৰ বাবে অৰ্থ ব্যয় কৰে সেই সম্পৰ্কে পঢ়িব পাৰিবা। Doksuri is a student of class 8 of Disanmukh জনজাতি হাই স্কুল। ডক্সৰী হ'ল দিচানমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থী। Her babu Konke Mili takes her to school on his bicycle. তাইৰ দেউতাক কংকে মিলিয়ে তেওঁৰ চাইকেলেৰে তাইক স্কুললৈ লৈ যায়। She loves the bicycle ride for she gets to know new things every day. তাই চাইকেলেৰে যাত্ৰা কৰি খুব ভাল পায় কাৰণ তাই প্ৰতিদিনে নতুন নতুন কথাবোৰ শিকিব পাৰে। Doksuri means a necklace of beads the missing usually wear in festival time. ডক্সৰী মানে মণিৰে নিৰ্মিত এডাল গলৰ হাৰ যিটো মিচিংসকলে সাধাৰণতে উৎসৱৰ সময়ত পিন্ধে। গতিকে তোমালোকেও তোমালোকৰ নিজৰ নিজৰ নামৰ অৰ্থ জানি ল'বলৈ চেষ্টা কৰিবা। ডক্সৰী, isn't that your পঞ্চায়ত অফিচ, বাবু? ডক্সৰী সুধিছে, সেইটো আপোনাৰ পঞ্চায়তৰ কাৰ্যালয় নহয়নে দেউতা? কনকে মিলি, Yes my child, it has got a new signboard. কংকে মিলিয়ে কৈছে যে হয় মোৰ সন্তান, এইটো এখন নতুন ফলক পাইছে। ডক্সৰী, But what is a পঞ্চায়ত, বাবু? ডক্সৰীয়ে সুধিছে, তেনেহ'লে পঞ্চায়তনো কি দেউতা? কনকে মিলি, Long ago, ডক্সৰী, পঞ্চায়ত meant a system of governance by 5 elderly men called Panch Gramin Pramukh. কনকে মিলিয়ে কৈছে, বহুদিন আগতে পঞ্চায়তৰ অৰ্থ আছিল 5জন বয়সস্থ ব্যক্তিয়ে কৰা শাসন ব্যৱস্থা, যাক 5 গ্ৰামীণ প্ৰমুখ বুলিও কোৱা হৈছিল। Their word was the rule. তেওঁলোকৰ কথাই আছিল নিয়ম বা তেওঁলোকৰ বাণীয়ে আছিল নিয়ম। There was no quarrel among the villagers because they respected their গ্ৰাম প্ৰমুখs. গাঁওবাসীৰ মাজত কোনো হাই কাজিয়া নাছিল কাৰণ তেওঁলোকে গ্ৰাম প্ৰমুখক সন্মান কৰিছিল। ডক্সৰী, You are not old and yet you are in the পঞ্চায়ত. ডক্সৰী সুধিছে, আপোনাৰ বয়স হোৱা নাই তথাপিও আপুনি পঞ্চায়তত আছে। কনকে মিলি, You see, nowadays anyone who is above 21 can contest পঞ্চায়ত elections. কংকে মিলিয়ে কৈছে, চোৱা ডক্সৰী, আজিকালি 21 বছৰ বয়সৰ ওপৰত যিকোনো ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। A panchayat is the body that is responsible for the development of villages.
পঞ্চায়ত হ'ল এনে এটা সংস্থা যিটো গাঁৱৰ উন্নয়নৰ বাবে দায়বদ্ধ। The Panchayat is a very important institution for social change, you know. তুমি জানা যে পঞ্চায়ত হ'ল সামাজিক পৰিৱৰ্তনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। The Constitution of India grants power to the Panchayat to raise taxes, plan development schemes, and work for local development. ভাৰতৰ সংবিধানে পঞ্চায়তক কৰ বৃদ্ধি, উন্নয়ন আঁচনি পৰিকল্পনা আৰু স্থানীয় উন্নয়নৰ বাবে কাম কৰাৰ ক্ষমতা প্ৰদান কৰিছে। ডক্সৰী, হোৱাট কাইণ্ড অফ ৱাৰ্ক ডু ইউ ডু, ফাদাৰ? ডক্সৰী সুধিছে, দেউতা আপুনি কি ধৰণৰ কাম কৰে? কোনকে মিলি? উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰাল ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন। কোনকে মিলিয়ে কৈছে, আমি গাঁৱৰ ৰাস্তা ঘাট, দলং, ঘৰ ইত্যাদি নিৰ্মাণ তথা মেৰামতি কৰোঁ। ডক্সৰী, where do you get all the money from? ডক্সৰী সুধিছে, আপোনালোকে সমস্ত টকা ক'ৰ পৰা পায়? কোনকে মিলি, a good question. The Panchayat raises a little money from taxes on vehicles, river ghats, bazaars and bills, etc. কোনকে মিলিয়ে কৈছে, এটা ভাল প্ৰশ্ন। পঞ্চায়তে যান বাহন, নদী ঘাট, বজাৰ, বিল ইত্যাদিৰ পৰা কৰ সংগ্ৰহ কৰে। ডক্সৰী, is that money enough to do so much work? ডক্সৰী সুধিছে, ইমানবোৰ কাম কৰিবলৈ সেইখিনি টকা যথেষ্টনে? কোনকে মিলি, we get an annual grant from the Panchayat and Rural Development Department of the government. কোনকে মিলিয়ে কৈছে, আমি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামান্বয়ন বিভাগৰ পৰা বাৰ্ষিক অনুদান পাওঁ। The local MLA or ministers can also contribute substantially if they wish. স্থানীয় বিধায়ক বা মন্ত্ৰীসকলে বিচাৰিলেও যথেষ্ট পৰিমাণে বৰঙণি দিব পাৰে। ডক্সৰী, why don't you build a house for poor ধনীৰাম বাবু? ডক্সৰী দেউতাকক সুধিছে, দেউতা আপুনি দুখীয়া ধনীৰামৰ বাবে ঘৰ এটা কিয় নবনায়? কোনকে মিলি, ধনীৰাম, the man with no legs. কোনকে মিলিয়ে কৈছে, ধনীৰাম যাৰ এখনো ভৰি নাই। We did build a house for him last year, but he left it after his mother died. আমি যোৱা বছৰ তেওঁৰ বাবে এটা ঘৰ বনাইছিলোঁ, কিন্তু তেওঁৰ মাকৰ মৃত্যুৰ পিছত সেই ঘৰটো এৰি গুচি গৈছিল। Differently able people like him need help with their daily chores, you know. তুমি জানা যে তেওঁৰ নিচিনা বিশেষভাৱে সক্ষম ব্যক্তিৰ প্ৰতিদিনৰ কাজকৰ্মৰ বাবে সাহায্যৰ প্ৰয়োজন। ডক্সৰী, বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন। ডক্সৰীয়ে কৈছে, দেউতা সেই দৰিদ্ৰ মানুহজনৰ বাবে কিবা এটা কৰা। He spends the bitter cold December nights on the open veranda of our school building. তেওঁ ডিচেম্বৰ মাহৰ তীব্ৰ শীতত আমাৰ স্কুলৰ খোলা বাৰাণ্ডাত ৰাতি কটাইছিল। কোনকে মিলি, don't worry, we are building a home for people with special needs like him so that they can live with dignity. কোনকে মিলি কৈছে, তুমি চিন্তা নকৰিবা, আমি তেওঁলোকৰ নিচিনা বিশেষ প্ৰয়োজনযুক্ত ব্যক্তিৰ বাবে ঘৰ তৈয়াৰ কৰিছোঁ, যাতে তেওঁলোকে মৰ্যাদাৰ সৈতে জীয়াই থাকিব পাৰে। Young people like you should do volunteer work there when you can. তোমালোকৰ নিচিনা যুৱক যুৱতীসকলে তোমালোকে যেতিয়া পাৰা তাত স্বেচ্ছাসেৱীৰ কাম কৰা উচিত। You will see how they learn to do their own chores and also paint, read, play games and enjoy other hobbies. তুমি দেখিবা যে তেওঁলোকে দৈনন্দিন কাম কাজৰ লগতে ছবি অঁকা, পঢ়া, খেল খেলা আৰু অন্যান্য প্ৰিয় কামবোৰ উপভোগ কৰিবলৈ কেনেদৰে শিকিছে। You will see how such people can lead normal,
happy lives and learn to be independent. তুমি দেখা পাবা যে এই জাতীয় ব্যক্তিসকলে কেনেদৰে স্বাভাৱিক সুখী জীৱন যাপন কৰিব পাৰে আৰু স্বতন্ত্ৰ হ'বলৈ শিকিব পাৰে। ডক্সৰী, থেংক ইউ বাবু। ডক্সৰীয়ে কৈছে, ধন্যবাদ দেউতা। I will help you in the পঞ্চায়ত work. মই আপোনাক পঞ্চায়তৰ কাম-কাজত সহায় কৰিম। আজিৰ পাঠটো তোমালোকক গোটেইখিনি অসমীয়াত বুজাই দিয়া হ'ল। আশা কৰোঁ তোমালোকে নিশ্চয় পাঠটো বুজি পাবলৈ সক্ষম হৈছা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি পাঠটোত থকা প্ৰশ্নবোৰৰ উত্তৰসমূহ তোমালোকক দি দিম আৰু তাৰ লগতে অসমীয়াত আলোচনা কৰিম। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত হ'ল। ধন্যবাদ।